সাত বছৰৰ ভিতৰত এইবাৰ আমাৰ আটাইতকৈ ভাল ৰিজাল্ট হৈছে আৰু হাইয়েষ্ট নম্বৰ পাইছে 92%, মানে 60টা ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু এই বেচটো মই এবছৰে পাইছোঁ, কাৰণ মই ইয়াতে জইন কৰা 1 বছৰ হ'ল। ছেকেণ্ড ইয়াৰত আহি এই বেচটো পাইছোঁ। আহি তেওঁলোকক ঠিক ঠাক কৰোঁতে বহুত সময় গৈছে, কিন্তু আমি যিখিনি ৰিজাল্ট পালোঁ এই ৰিজাল্টখিনি আমি আশা কৰাতকৈ ভাল ৰিজাল্ট পাইছোঁ। আৰু অহা দিনবোৰ আমাৰ আৰু ভাল হ'ব। এইবছৰ যিটো আমাৰ বেচ আছে এই বেচত এটা চমক দিব পৰা মানে ফলাফল দিব বুলি মই আশা ৰাখিছোঁ। আমাৰ ডিষ্টিংশ্যন পাইছে 2টা আৰু ষ্টাৰ পাইছে 12টা, ফাৰ্ষ্ট ডিভিজন পাইছে 60টা, ছেকেণ্ড ডিভিজন পাইছে 62, থাৰ্ড ডিভিজন 4-5টামান পাইছে। তো এটাৰ মই বৰ্তমান যিখিনি হৈছে এইখিনি লৈ মই সুখী, কিন্তু মোৰ আৰু আশা আছে আৰু ইয়াতকৈ ভাল কৰাৰ মোৰ মানে এটা আশা আছে। আৰু আমাৰ শিক্ষকসকলেও যথেষ্ট লাগি আছে। যিটো বেচ আমি মানে ফাৰ্ষ্ট ইয়াৰৰ পৰা পাইছোঁ, এইবাৰ ছেকেণ্ড ইয়াৰ পালে এই বেচটো আমাৰ বিস্ফোৰণ ঘটাব বুলি মই আশাবাদী। আজি হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। আমাৰ বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ ফালৰ পৰা 142জন ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 141জন ল'ৰা ছোৱালীয়ে পৰীক্ষাত আজি পাছ কৰিছে। তাৰে ডিষ্টিংশ্যন পাইছে 2জনে, ষ্টাৰ পাইছে 12জন, ফাৰ্ষ্ট ডিভিজন পাইছে 60জন আৰু 62জনে পাইছে ছেকেণ্ড ডিভিজন, 5জনে পাইছে থাৰ্ড ডিভিজন। আমাৰ আশা কৰা মতে ফলাফল হৈছে, বহুত ভাল হৈছে। আমাৰ 92% পাইছে আশৰাফুল হক, 6টা বিষয়তে লেটাৰ মাৰ্ক পাইছে। আৰু মুৰ্ছিদা পাৰভিনে পাইছে 87%, তাই 5টা বিষয়ত লেটাৰ মাৰ্ক পাইছে। আগন্তুক দিনত ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি এটা আশা ৰাখিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ফলাফলত মই বহুত সুখী, বহুত ভাল হৈছে। উঠি অহা প্ৰজন্ম আগন্তুক দিনত আমাৰ বিক্ৰম চাৰাভাই ছায়েন্স একাডেমী ইয়াতকৈ ভাল ফলাফল দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি হয়, কলা বিজ্ঞান বাণিজ্য দুটাই আছে, কিন্তু আমাৰ এইবছৰ কলা আৰু বিজ্ঞান শাখাৰ পৰা পৰীক্ষা দিছিলে। বাণিজ্য শাখাটো আমাৰ এইবছৰে ফাইনেল দিব।